নমস্কাৰ বন্ধুসকল। আজি মই এটি বহুত গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আমাৰ যেহেতু বৰ্তমান যুগটো চাৰিওফালৰ পৰা বহুত প্ৰদূষণেৰে ভৰি পৰিছে, তেতিয়াহ'লে আমিও আমাৰ শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশৰ কাৰণে কিছুমান বিশেষ প্ৰয়োগ কৰিব লাগিব। তাৰে ভিতৰত এটি হ'ল এলকালাইন ৱাটাৰ, ক্ষাৰীয় পানী। আমি ঘৰতেই তৈয়াৰ কৰিব পাৰোঁ, কিন্তু বজাৰত 1.5 লিটাৰত 1000 টকা, আৰু ঘৰতে আমি কেইটামান টকা খৰচ কৰিয়ে এই ক্ষাৰীয় পানী আমি ঘৰতে তৈয়াৰ কৰি লৈ সুস্বাস্থ্যৰ বাবে এবিধ ঔষধীয় পানী আমি তৈয়াৰ কৰি ল'ব পাৰোঁ। সেই পানী তৈয়াৰ কৰিবৰ কাৰণে আপুনি কেইবিধমান বস্তু ব্যৱহাৰ কৰিব পাৰে, যেনে তিয়ঁহ, বিট, নেমু টেঙা, নহৰু, তাৰপিছত ধনিয়াৰ পাত, এনেকৈ আপুনি যিবোৰ ভাল পায়। মই গাজৰো এড কৰি ভাল পাওঁ। গতিকে আপোনালোকক এই ক্ষাৰীয় পানী কেনেকৈ তৈয়াৰ কৰে মই ক'লোঁ। আপোনালোকে প্ৰতিদিনে ৰাতি 1 লিটাৰ পানীত তিয়ঁহ, নহৰু, নেমু টেঙা, গাজৰ, বিট, ধনিয়াৰ পাত, এই সকলোবোৰ তিয়াই থ'ব। তিয়াই থৈ ৰাতিপুৱালৈ দেখিব আপোনাৰ পানীৰ ৰং এটি বহুত সুন্দৰ ৰঙেৰে ভৰি পৰিছে। এই ৰঙীন পানীখিনি আপুনি দিনটোৰ ভিতৰত খাওক। আপুনি যিমান পানী খাব, সিমান পানী আকৌ সেই জাৰটোত পূৰাই যাওক। গোটেই দিনটো আপোনাৰ শেষ হ'ল, খালে সন্ধিয়ালৈ যেতিয়া পানীখিনি শেষ হৈ যাব, আপুনি এই আজি ব্যৱহাৰ কৰা যিখিনি পাচলি আছিলে বা বস্তু আছিলে সেইবোৰ পেলাই দিব, আৰু অহা কাইলৈ ব্যৱহাৰ কৰিবলগীয়া আপোনাৰ যিখিনি আপুনি ভাল পাব, সেই বস্তুখিনি আপুনি ব্যৱস্থা কৰি ল'ব। আকৌ দিনটোৰ কাৰণে আকৌ আপুনি ৰাতি তিয়াই থ'ব। কিন্তু কথা হ'ল যে একেখিনি বস্তুকে সদায় ব্যৱহাৰ কৰি নাথাকিব, এইটোৱে ক্ষতি কৰিব। আপুনি এদিনৰ বস্তু এদিনৰ বাবেহে প্ৰয়োগ কৰিব। আপোনালোকৰ বহুত শাৰীৰিক উন্নতি হ'ব, স্কিন গ্ল' কৰিব, আৰু খাদ্য হজম হ'ব। আপোনাৰ শৰীৰে খোৱা খাদ্যবোৰ গ্ৰহণ কৰিব, আপুনি বহুত ভাল ফল অনুভৱ কৰিব। আপোনালোকে যদি ভাল ফল পায়, এই কথাখিনি বেলেগলৈ শ্বেয়াৰ কৰিব। বহুত ধন্যবাদ।